বিহালীৰ বৰগাঙত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন। কাৰ্যসূচীত উপস্থিত থাকে জনতাৰ শিল্পী জগতৰ উজ্জ্বল নক্ষত্ৰ মহেন্দ্ৰ হাজৰিকা। আছে বিহালী বৰগাঙৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত জাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰ উত্তীৰ্ণ প্ৰায় 200 ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। বৰগাং শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত বিহালী সমাজকৰ্মী অজিত মুদৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে অনুসূচিত জাতি ছাত্ৰ সন্থা জিলা সম্পাদক তুলতুল দাসে। সভাত অসমৰ জনপ্ৰিয় তথা জনতাৰ শিল্পী জগতৰ উজ্জ্বল নক্ষত্ৰ বিশিষ্ট কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা, বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিহালী প্ৰাথমিক শিক্ষাখণ্ড বিষয়া মিলন দাস, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেৱ কুমাৰ দাস, তেজপুৰৰ টৌভাঙৰ বিশিষ্ট সমাজকৰ্মী সূৰ্য দাস প্ৰমুখ্যে বিহালী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰবক্তা মদন সেন, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুঞ্জ হাজৰিকা, সমাজকৰ্মী লক্ষণ ৰয়, লক্ষী ভৰালী, অনুসূচিত জাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা সভাপতি নীলোৎপল দাস, ছাত্ৰনেতা দীপজ্যোতি হাজৰিকা, উজ্জ্বল দাস, মানসজ্যোতি দাস, বিপ্লৱ দাস, পৱন বাউৰী, মিণ্টু বৰা, বিহালী জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, বিহালী প্ৰেছ ক্লাবৰ উপ সভাপতি খগেন মটক, যুৱ সাংবাদিক পলাশ প্ৰিয়ম, কৰণ শইকীয়া, সুৰেশ বৰাকে আদি কৰি জিলাখনৰ কৃতি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। আজি বিগত বছৰৰ এই বছৰ 2025 আমাৰ যিটো আলোকৰে যাত্ৰা অনুষ্ঠিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সুখেতে এই বছৰ 2025 মানে উচ্চতৰ মাধ্যমিক আৰু উচ্চ এইবিলাক সুখেতে উত্তীৰ্ণ হৈছে। মেধা সম্পন্ন ল'ৰা ছোৱালীবিলাকক আমি এখন মানে সম্মাননা পত্ৰ দিব পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু সকলো ল'ৰা ছোৱালী আজি উত্তীৰ্ণ হওক, সকলো যাতে আগবাঢ়ি যাওক, তেওঁলোকে আৰু মেধা হওক, তেওঁলোকৰ ভৱিষ্যত আৰু আমি সুন্দৰ কামনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক ভাল হওক, ভাল মানুহ হওক, সমাজৰ কাম কৰা ব্যক্তি হ'ব, ভাল মানুহ হৈ দেখুৱাব পাৰিলে ভাল লাগে, উপকৃত হ'বই। কাৰণ এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক যদি কৰা যায় আমাৰ ল'ৰা ছোৱালী বেছি আগ্ৰহ হ'ব। উদ্যোক্তাসকলক মই এনেকুৱা অনুষ্ঠান কৰাৰ কাৰণে তেওঁলোকক মই বহুত আনন্দিত হৈছোঁ। ভৱিষ্যতে যে এনেকুৱা প্ৰগ্ৰেমবিলাক কৰিব লাগে। নহয়, আমি বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই বিশেষ আলোকৰ যাত্ৰাৰ শীৰ্ষক এক কাৰ্যসূচী আমি আজি অংশগ্ৰহণ অনুষ্ঠান আয়োজন কৰিছিলোঁ। তাত আমি বিহালীৰ বিভিন্ন তথা বিভিন্ন ছাত্ৰ ছাত্ৰীক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ। আমন্ত্ৰণ কৰি তেখেতক অভিনন্দন আৰু এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তেখেতলোকৰ ভৱিষ্যত উজ্জ্বল কামনা হোৱাৰ স্বাৰ্থে আমি এই কাৰ্যসূচীটো উদ্যোগ লৈছিলোঁ আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল আজি আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতলোককো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোক যিহেতু সাংবাদিকসকলো আহিছে, আমি আপোনালোককো অভিনন্দন জ্ঞাপন কৰিছোঁ, অহাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানত সকলো ৰাইজে আমাক যিদৰে সহায় সহযোগিতা আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যিদৰে উৎফুল্লিত হৈ আহিলে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু